আমি প্ৰত্যেকে এটা কথা জানো, মোৰ বাবে সহায়ক কোন? মোৰ বাবে প্ৰথম সহায়ক হ'ল মই নিজেই, আৰু আপোনাৰ বাবে সহায়ক কোন? আপুনি নিজেই। আহক আজি খুব ধুনীয়া এটা কাহিনীৰ জৰিয়তে এই কথাটো সুন্দৰকৈ বুজিবলৈ যত্ন কৰোঁ। এজন অতি দুখীয়া ঘৰৰ ল'ৰা আছিল। সেই ল'ৰাজনে কঠোৰ পৰিশ্ৰম কৰি নিজে নিজৰ পঢ়াৰ খৰচ উলিয়াইছিল। তেওঁ নিজৰ কিতাপ নিজৰ টকাৰে কিনি লৈছিল, নিজৰ স্কুলৰ ফিজ নিজৰ পইচাৰে দিছিল। সেই কথাটোক লৈ লগৰ বন্ধু বান্ধৱীবিলাকে তেওঁক হিংসা কৰিছিল। সেইকাৰণে লগৰ ল'ৰা ছোৱালীবিলাকে জ্বলিছিল। এদিন কি কৰিলে, লগৰ ল'ৰা ছোৱালীবিলাকে সেই ল'ৰাজনক শাস্তি দিয়াৰ মতলবেৰে তেওঁলোকৰ প্ৰিন্সিপাল ছাৰক মিছাকৈ অভিযোগ কৰিলে। প্ৰিন্সিপাল ছাৰৰ ৰুমলৈ গৈ ক'লে যে সেই ল'ৰাজনে আনৰ টকা পইচা চুৰ কৰে আৰু সেই চুৰ কৰা পইচাৰে তেওঁ পঢ়ি আছে, স্কুলৰ ফিজ দিছে, কিতাপ বহি কিনিছে। প্ৰিন্সিপাল ছাৰে সেই ল'ৰাজনক পিছদিনা তেওঁ ৰুমলৈ মাতিলে। তাৰপিছত সেই ল'ৰাজনক সুধিলে, তুমি আনৰ টকা পইচা খৰচ কৰি নিজৰ পঢ়া শুনা খৰচ উলিয়াই আছা নেকি? তোমাৰ লগৰবোৰে মোক তেনেকৈ কৈছে। এতিয়া সেই ল'ৰাজনে অতি বিনম্ৰ ভাৱেৰে প্ৰিন্সিপাল ছাৰক ক'লে, ছাৰ, মই অতি দুখীয়া ঘৰৰ ল'ৰা ছাৰ, মই আজিলৈকে চুৰ কৰি পোৱাই নাই। প্ৰিন্সিপাল ছাৰে সেই ল'ৰাজনৰ কথাটো বিশ্বাস কৰিলে আৰু তেওঁক যাবলৈ দিলে। লগৰ বন্ধু বান্ধৱীসকলে এই কথাটো ভাল নাপালে আৰু সেয়ে তাৰে কেইজনমানে পুনৰ প্ৰিন্সিপাল ছাৰৰ অফিচ ৰুমলৈ আহিল আৰু আহি ক'লে যে ছাৰ, সি যদি আনৰ টকা পইচা চুৰেই নকৰে তেনেহ'লে সি কাৰ খৰচত পঢ়ি আছে? তাৰতো খৰচ দিবলৈ কোনো নাই। আপুনি এই কথাটো অলপ অনুসন্ধান কৰি চাবচোন। পিছদিনা পুনৰ প্ৰিন্সিপাল ছাৰে সেই ল'ৰাটোক তেখেতৰ অফিচ ৰুমলৈ মাতিলে আৰু লগৰ বন্ধু বান্ধৱীসকলকো কেইজনমানক মাতি আনিলে। প্ৰিন্সিপাল ছাৰে লগৰ ল'ৰা ছোৱালীবিলাকৰ সন্মুখতে সেই ল'ৰাজনক সুধিলে, তুমি তোমাৰ পঢ়া খৰচ পাতি ক'ৰ পৰা যোগাৰ কৰিছা? তেতিয়া সেই ল'ৰাজনে ক'লে যে ছাৰ, মই স্কুল ছুটিৰ পাছত যেতিয়া মই আজৰি সময় পাওঁ তেতিয়া আমাৰ ওচৰতে এখন বাগিচা আছে, সেই বাগিচাত ফুলত পানী দিয়া মই কাম কৰোঁ আৰু তাৰে মই যি পইচা পাওঁ সেই পইচাৰে স্কুলৰ ফিজ, স্কুলৰ কিতাপ কানি এইবিলাক মই কিনো আৰু তেনেকৈয়ে মই চলি আছো। তেতিয়া প্ৰিন্সিপাল ছাৰে ক'লে যে তুমি যদি ইমান দুখীয়া ঘৰৰ ল'ৰাই হয় তেতিয়াহ'লে তুমিতো মোক ক'ব পাৰা, মই তোমাৰ স্কুলৰ ফিজটো ৰেহাই কৰি দিলোহেঁতেন। তেতিয়া সেই ল'ৰাজনে কি ক'লে আপোনালোকে অতি মনোযোগেৰে শুনিব। তেতিয়া সেই ল'ৰাজনে ক'লে যে ছাৰ, মোৰ পৰিশ্ৰম কৰা নিজৰ মাজতেই ক্ষমতা আছে, সেয়ে মই পৰিশ্ৰম কৰি গৈছোঁ আৰু কিয় মই অসমৰ্থসকলৰ তালিকাত নিজকে অন্তৰ্ভুক্ত কৰোঁ। আৰু ছাৰ, আপুনিয়ে কৈছিল যে কৰ্মই হ'ল পূজা, সেয়ে কৰ্ম কৰি গৈছোঁ ছাৰ। ল'ৰাটোৱে ইচ্ছা কৰাহেঁতেন সেই প্ৰিন্সিপাল ছাৰক কৈ তেওঁ স্কুলৰ মাচুলবিলাক ৰেহাই কৰি ল'ব পাৰিলেহেঁতেন, কিন্তু তেওঁ সেইটো নকৰিলে। কিয়নো তেওঁ মগজুত এটা কথা বহুৱাই ল'লে যে তেওঁ নিজৰ মাজতে সেই ক্ষমতা আছে, সেয়ে তেওঁ নিজে কষ্ট কৰি স্কুলৰ ফিজ আৰু নিজৰ কিতাপ বহি সকলো নিজেই কিনি ল'ব। সেয়ে কৈছোঁ, নিজৰ সহায় নিজেই হ'বলৈ শিকক, পৰিশ্ৰম কৰিবলৈ শিকক। যিয়ে নিজক সহায় কৰিবলৈ শিকে তেখেতক ভগৱানেও সহায় কৰে। আৰু আমি নিজে পৰিশ্ৰম কৰিলে আনৰ ওচৰত কেতিয়াও হাত পাতিবলগীয়া অৱস্থা নহয়। সেয়ে শেষত পুনৰ কৈছোঁ, সফলতাৰ আকাশ চুমিবলৈ কঠোৰ পৰিশ্ৰম কৰি নিজে নিজৰ সহায় হ'বলৈ শিকক। বহুদিনৰ আগতে যেতিয়া দাসত্বৰ অস্তিত্ব আছিল তেতিয়া এজন মালিকৰ বহুতো দাস আছিল। সেই দাসসকলৰ এজনৰ নাম আছিল টুকমান, যি অতি স্মাৰ্ট আৰু বুদ্ধিমান আছিল। তেওঁৰ চতুৰতাৰ খবৰটো বহু দূৰলৈ বিয়পি পৰিছিল।
এদিন তেওঁৰ মালিকে টুকমানৰ চতুৰতাৰ কথা গম পালে। তেওঁ টুকমানক মাতি আনি ক'লে, তুমি বৰ চতুৰ আৰু বুদ্ধিমান। মই আজি তোমাৰ চতুৰতা আৰু বুদ্ধিমত্তাৰ পৰীক্ষা কৰিব বিচাৰো। মোৰ পৰীক্ষাত যদি উত্তীৰ্ণ হোৱা, তুমি দাসত্বৰ পৰা মুক্তি পাবা। যোৱা, ছাগলী এটা কাটি তাৰ পৰা উত্তম অংশটো লৈ আনা। টুকমানে গৈ ছাগলী এটা বধ কৰি মালিকৰ ওচৰলৈ জিভাখন আনি দিলে। মালিকে জিভাখন কিয় আনিছে তাৰ কাৰণ সুধিলে। টুকমানে উত্তৰ দিলে যে যদি জিভাখন ভাল হয় তেন্তে সকলো ভাল। তাৰ পিছত মালিকে আদেশ দিলে আন এটা ছাগলী মাৰি তাৰ আটাইতকৈ বেয়া অংশটো আনিব লাগে। টুকমান গৈ কিছু সময়ৰ পাছত আন এটা ছাগলী মাৰি জিভাখন মালিকৰ ওচৰলৈ লৈ আহিল। মালিক আচৰিত হৈ কাৰণ সুধিলে আৰু তেতিয়া টুকমানে উত্তৰ দিলে যে যদি জিভাখন শৰীৰত ভাল নহয় তেন্তে সকলো বেয়া। তেওঁ আৰু ক'লে, মালিক, কথা ক'ব পৰা হোৱাৰে পৰাই আমি সকলোৱে কথা ক'বলৈ লওঁ, কিন্তু মাত্ৰ কেইজন মানুহে কথা ক'ব জানো। ক'ত কি ক'ব লাগে, কি শব্দ ক'ব লাগে আৰু কেতিয়া ক'ব লাগে। এই শিল্পকলা অতি কম সংখ্যক লোকেহে জানে। এই কথাৰ কাৰণে কাৰোবাৰ হৃদয়ত কেতিয়াবা প্ৰেম জাগে আৰু কেতিয়াবা কাজিয়া হয়। সেয়েহে কোৱা হয় কথাতে কটা যায় আৰু কথাতে বতা পায়। কেতিয়াবা এই জিভাই পৃথিৱীত বৃহৎ বিধ্বংসী ৰূপ ধাৰণ কৰে। 3 ইঞ্চিৰ জিভাই 6 ফুট ওখ মানুহ এজনক হত্যাও কৰিব পাৰে আৰু লগতে প্ৰাণ দিবও পাৰে। পৃথিৱীৰ সকলো জীৱৰ ভিতৰত কেৱল মানুহেহে বাক্যৰ দান পাইছে। ইয়াৰ সঠিক ব্যৱহাৰে স্বৰ্গক পৃথিৱীলৈ নমাই আনিব পাৰে আৰু অপব্যৱহাৰৰ দ্বাৰা পৃথিৱীত নৰক সৃষ্টি কৰিব পাৰে। আপোনালোকে প্ৰত্যেকে জানে, বাক্যৰ ভুল ব্যৱহাৰৰ বাবেই মহাভাৰতৰ দৰে ধ্বংসাত্মক যুদ্ধ সংঘটিত হৈছিল। টুকমানৰ চতুৰতা আৰু বুদ্ধিমত্তাৰ কথা শুনি মালিক বৰ আনন্দিত হ'ল। এজন দাসে তেওঁক এটা ডাঙৰ শিক্ষা দিলে আৰু তেওঁ টুকমানক দাসত্বৰ পৰা মুক্ত কৰিলে। বন্ধুসকল, এটা সৰু আৰু সুন্দৰ কাহিনী। ইয়াৰ পৰা আমি ইয়াকেই শিকিবলৈ পাওঁ যে মিঠা বাক্য এক আশীৰ্বাদ, যিয়ে আমাক জনপ্ৰিয় কৰি তোলে। আনহাতে কঠোৰ বা চোকা বাক্যই আমাৰ সুনাম কমাই দিয়ে। বাক্য আমাৰ প্ৰতিফলন, সেয়ে বাক্য ভাল হ'ব লাগিব। বাক্য সদায় মিঠা কৰি ৰাখিব লাগে, যাতে ই কাৰো আঘাত নকৰে আৰু কাৰো বেয়া অনুভৱ নকৰে। সেয়ে আমি সদায় কথাবোৰ চিন্তাশীলভাৱে কোৱা উচিত। এসময়ত সুচি নামৰ এজনী সৰু ছোৱালী আছিল। হাতত মাটিৰ গ্লক এটা লৈ এদিন তাই ঔষধৰ দোকানলৈ দৌৰি গৈছিল। ছোৱালীজনীয়ে দোকানীক মাত দিছিল, কিন্তু যথেষ্ট ভিৰ হোৱাৰ বাবে দোকানীজনে তাইক গুৰুত্ব দিয়া নাছিল। ছোৱালীজনীয়ে খঙত নিজৰ গ্লকৰ টোপোলাটো তাত জোৰকৈ থৈ দিয়ে, যাৰ বাবে দোকানী আৰু থিয় হৈ থকা গ্ৰাহকসকলে সকলো দেখিলে। দোকানীয়ে যেতিয়া ছোৱালীজনীক কি কিনিব বিচাৰিছে বুলি সুধিলে, তেতিয়া সুচিয়ে অতি নিৰ্দোষীভাৱে ক'লে, মোক এটা চমৎকাৰ লাগে। সকলোৱে সেই ছোৱালীজনীক চাবলৈ ধৰিলে, কিন্তু কোনেও বুজি নাপালে সেই কণমানি ছোৱালীজনীয়ে কি বিচাৰিছে। তেতিয়া দোকানীজনে সুচিক ক'লে, ছোৱালী, ইয়াত চমৎকাৰ পোৱা নাযায়। ছোৱালীজনীয়ে কান্দিবলৈ আৰম্ভ কৰিলে আৰু ক'লে, খুৰা, মোৰ গ্লকৰ বেংকত বহুত টকা আছে। কওকচোন আপুনি কিমান টকা ল'ব, কিন্তু মোক এটা চমৎকাৰ লাগিবই। তেনেতে তাত থিয় হৈ থকা এজন ব্যক্তিয়ে আনন্দৰে সুধিলে, ছোৱালী,
চমৎকাৰ কিয় লাগে? তেতিয়া খুচিয়ে তাইৰ কাহিনী ক'লে। কিছুদিনৰ আগতে মোৰ ডাঙৰ বাৰ জ্বৰ খুব বেছি হৈছিল আৰু মা দেউতাই তাইক ডাক্তৰক দেখাবলৈ হস্পিটাললৈ লৈ গৈছিল। কিন্তু বহুদিনৰ পাছতো বা ঘৰলৈ অহা নাই। মা আৰু দেউতাক বাৰে বাৰে সুধিছো, বা কেতিয়া ঘৰলৈ আহিব? বাৰে বাৰে কয় কাইলৈ আহিব। কিন্তু বহুদিন পাৰ হৈ গ'ল, তাই এতিয়াও ঘৰলৈ অহা নাই। আৰু এদিন দেখিলো মায়ে কান্দি আছে আৰু দেউতাই কৈ আছে যে আমাৰ ছোৱালীজনীৰ চিকিৎসা আৰু ঔষধৰ খৰচ দিব পৰাকৈ টকা নাই। এতিয়া কেৱল এটা চমৎকাৰেহে আমাৰ ছোৱালীজনীক বচাব পাৰিব। তাৰ পিছত মই ভাবিলো, দেউতাৰ টকা নাই যদিও মোৰ টকা আছে। সেইবাবে মই ইয়ালৈ অৰ্থাৎ ঔষধৰ দোকানলৈ আহিছো চমৎকাৰ কিনিবলৈ। তেতিয়া মানুহজনে আনন্দেৰে সুধিলে, তোমাৰ হাতত কিমান টকা আছে? এই কথা শুনি ছোৱালীজনীয়ে গ্লকটো মাটিত পেলাই দি টকা গণিবলৈ ধৰিলে। কিছু সময় পাছত তাই টকাখিনি সংগ্ৰহ কৰি ক'লে যে মোৰ হাতত সম্পূৰ্ণ 220 টকা আছে। ব্যক্তিজনে হাঁহি হাঁহি ক'লে, তোমাৰ হাতত বহুত টকা আছে দেখোন। এই টকাৰে বাৰ সম্পূৰ্ণ চিকিৎসা হৈ যাব। কিছুদিন পিছত খুচি, তাইৰ বা আৰু মাক দেউতাকে এঠাইত বহি কথা পাতি আছিল। তেতিয়া মাকে দেউতাকক সুধিলে, এতিয়া কওকচোন আপুনি এই চমৎকাৰ কেনেকৈ কৰিলে? সৰু জীয়েক খুচিৰ ফালে আঙুলিয়াই তেওঁ ক'লে যে চমৎকাৰ মোৰ দ্বাৰা হোৱা নাই, এই চমৎকাৰ হৈছে তাইৰ দ্বাৰাই। ফাৰ্মাচীখনত যিজন মানুহক লগ পাইছিল সেইজন এজন বহুত ধনী ব্যক্তি আছিল আৰু তেখেতেই খুচিৰ বাকৰ চিকিৎসাৰ দায়িত্ব লৈছিল। আৰু এটা সৰু কাহিনী, এই কাহিনীটোৰ পৰা ইয়াকেই শিকিব পাৰো যে আমি হাৰ মানি লোৱাতকৈ সমস্যাৰ সন্মুখীন হৈ সমাধানৰ চেষ্টা কৰা উচিত। জীৱনত সফলতা লাভ কৰিবলৈ সাহস, ধৈৰ্য, উৎসাহ এই সকলোৰে প্ৰয়োজন। আমি জীৱনৰ প্ৰতিটো মুহূৰ্তৰ পৰা কিবা নহয় কিবা এটা শিকিব লাগে। আমি সদায় প্ৰেৰণাৰে ভৰপূৰ হোৱা উচিত।